মেকুৰীয়ে কামুৰিলে কি হয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। আৰু বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত জানিম মেকুৰীয়ে কামুৰিলে কি হয় আৰু কি উপায় কৰিলে ভাল হয় তাৰে বিষয়ে। আহক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ আৰু জানো। প্ৰায়ভাগ মানুহে কুকুৰ মেকুৰী পুহিবলৈ ভাল পায়, হয়নে নহয়? মেকুৰীয়ে কামুৰিলে ৰেবিছ হোৱাৰ ভয় থাকে, আমি সকলোৱে জানো। যদি মেকুৰীয়ে কামুৰে বা কুকুৰে কামুৰে তেন্তে ৰেবিছ হোৱাৰ ভয় থাকে। মেকুৰীয়ে কামুৰিলে বা আঁচুৰিলে টিটিৰ ইনজেকশ্যন লগাব লাগে, কাৰণ মেকুৰী যি তেজ সেই তেজ বহুত গৰম হয় আৰু ইয়াৰ লালটিত বহুতো বেক্টেৰিয়া থাকে। কাৰণ মেকুৰীয়ে বহুতো সৰু সৰু কীট পতংগ খায়, নিগনি খায়, জীয়াই থাকে, হয়নে নহয়? আৰু ইয়াৰ লালটিত বহুতো বেক্টেৰিয়া থাকে। এই লালটিত লিচা নামক বেক্টেৰিয়া থাকে, যিয়ে আমাৰ ইনফেকশ্যন হোৱাৰ বহুত ভয় থাকে মেকুৰীয়ে যদি কামুৰে। আহক এতিয়া আমি জানো, যদি মেকুৰীয়ে কামুৰে তেন্তে কি ঘৰুৱা উপায় কৰিব লাগে তাৰে বিষয়ে। প্ৰথমতে যেতিয়া মেকুৰীয়ে কামুৰে বা আঁচুৰে সেইখিনি ঠাইত কি কৰিব লাগে, ভালদৰে ডেটল নহ'লে বা চাবোনেৰে ধুই দিব লাগে। তাৰপিছত আপোনালোকে কি কৰিব, পিঁয়াজ এটুকুৰা লৈ তাৰ ৰস ওলাই লৈ ফিটকিৰিৰ লগত মিহলাই ল'ব। মিহলাই লৈ তাৰপিছত যিখিনি ঠাইত মেকুৰীয়ে কামুৰিছে বা আঁচুৰিছে সেইখিনি ঠাইত ঘঁহিব, কমেও 5 মিনিট ঘঁহিব। এনেকুৱা কৰিলে যি মেকুৰীয়ে কামোৰা বা আঁচুৰা ভাল হৈ যায়। যদি আপোনালোকৰ ভাল নহয় পিঁয়াজ আৰু ফিটকিৰি উপায় কৰিও, তেতিয়া আপোনালোকে কি কৰিব লাগে, ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে আৰু লগতে টিটিৰ ইনজেকশ্যনো লগাব লাগে। যদি নলগায় তেন্তে আপোনালোকৰ ইনফেকশ্যন হোৱাৰ ভয় থাকে, ঠিক আছে? গতিকে আছিলে মেকুৰীয়ে কামুৰিলে কি হয় আৰু কি ঘৰুৱা উপায় কৰিব পাৰে তাৰে বিষয়ে। যদি আপোনালোকক এই ভিডিঅ'টি ভাল লাগিছে তেন্তে এটা লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো, বা আগলৈ কিবা বিষয়ে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে? লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই যেতিয়াও যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।